নার্সিং হোমের বিরুদ্ধে কড়া বার্তা মুখ্যমন্ত্রীর। টাকা না দিলে মৃতদেহ আটকে রাখতে পারবে না নার্সিং হোম। 4 ঘন্টার বেশি মৃতদেহ আটকে রাখলে লাইসেন্স বাতিল হবে নার্সিং হোমের। দিতে হবে 5 লক্ষ টাকা জরিমানা। বন্ধ করে দেওয়া হবে নার্সিং হোম। মই কেইদিনমান আগতে কৈছিলো যে নার্সিং হোম সমূহত এতিয়া নার্সিং হোমৰ মালিকে টকা নিদিয়া বুলি ডেড বডি ধৰি ৰাখিব নোৱাৰিব। যদি কোনোবা ব্যক্তিক পৰিয়ালৰ মৃত শৰীৰ নার্সিং হোমে 4 ঘণ্টাতকৈ বেছি ধৰি ৰাখে, তেতিয়াহ'লে সেই ব্যক্তিগৰাকীয়ে 104ত ফোন কৰিব, নহলে লোকেল পুলিচক ফোন কৰিব। The dignity to the dead person is paramount. কোনো ডেড বডি তেওঁলোকে মৰ্গত পইচা নিদিয়া বুলি ৰাখি থব নোৱাৰিব। টকা পইচা যি আছে তেওঁলোকে সিভিল কেছ কৰক, কিবা কৰক, টকা উভতাই লওক, কিন্তু ডেড বডি হিউমেন ডিগনিটিৰ কণ্ট্ৰেৰী হয়। ডেড বডিটো তেওঁলোকে বন্ধকত ৰাখি থব নোৱাৰিব। ইয়াৰ কাৰণে আমাৰ কেবিনেট মেমৰেণ্ডাম সহি হৈ যোৱাৰ লগে লগে এইটো তেওঁলোকৰ যিকোনো গাৰ্জেনে যে মোৰ ডেড বডিটো 4 ঘণ্টাৰ ভিতৰত মুকলি কৰি দিয়া নাই বুলি ক'লে গাৰ্জেনসকলে 104ত ফোন কৰিব পাৰিব বা লোকেল পুলিচ ষ্টেচনত ফোন কৰিব পাৰিব। পুলিচে গৈ ডেড বডিটো লগে লগে ৰিলিজ কৰি দিব। আৰু যোনে এনেকে ডেড বডি ৰাখি থৈ দিয়ে তেওঁলোকৰ আমি 3 পৰা 6 মাহলৈকে লাইসেন্স সাসপেন্ড কৰিম আৰু তেওঁলোকে 5 লাখ টকালৈকে পেনাল্টি দিব লাগিব। আৰু যদি তেওঁলোকে ৰিপিট অফেন্স কৰে তেতিয়া আমি তেওঁলোকৰ নাৰ্সিং হোম বন্ধ কৰি দিয়াৰ ব্যৱস্থা ল'ম। আকৌ এবাৰ মই কৈছো যে মৃত শৰীৰ কোনো নার্সিং হোমে 4 ঘণ্টাতকৈ বেছি ধৰি ৰাখিব নোৱাৰিব। বোলে মোৰ ল'ৰাজন আমেৰিকাত আছে, আহি পোৱা নাই, সেইকাৰণে মই ৰিকুৱেষ্ট কৰিছো নার্সিং হোমত যে মৰ্গত ডেড বডিটো কিছু দেৰি থৈ দিয়ক, বেলেগ কথা, তেনেকুৱা কেতিয়াবা হয়। কিন্তু মই পেমেন্ট কৰিব পৰা নাই, ঘৰৰ পৰা পইচা লৈ আহক তেতিয়াহে ডেড বডি এৰি দিম, এই কথাটো নহ'ব। পইচা আপুনি দিব আছে, আপুনি সিভিল কেছ কৰক, মানি কেছ কৰক, যি কৰক, বেলেগ ব্যৱস্থা লওক, কিন্তু মৃত শৰীৰটোক পণবন্দী হিচাপে ৰাখিব নোৱাৰে। ইট কেনট বি এ হোষ্টেজ। ডেড বডিটোক আপুনি ধৰি ৰাখিব নোৱাৰে। এই অধিকাৰ কোনো নাৰ্সিং হোমত ভাৰতৰ সংবিধানে বা ভাৰতৰ আইনে দিয়া নাই। সেইকাৰণে যিকোনো ব্যক্তিয়ে 104 এইটো 24/7 হেল্পলাইন থাকিব। 104ত ফোন কৰিলে 104এ লোকেল থানাক জনাই দিব আৰু ডাইৰেক্টলি লোকেল থানাত আমি অভিযোগ দিব পাৰিম আৰু থানাই লগে লগে নাৰ্সিং হোমখনত গৈ ডেড বডিটো মুকলি কৰি দিব। এই গোটেই যেটো আজি আমি কেবিনেটত সিদ্ধান্ত ললো, এই সিদ্ধান্তটো 1 আগষ্টৰ পৰা কাৰ্যকৰী হ'ব। কাৰণ অৰ্ডাৰ ওলাব লাগিব, থানাবিলাকক আমি জনাব লাগিব, কিন্তু আজি কেবিনেটে যেটো সিদ্ধান্ত ললে ইট উইল বি ইমপ্লিমেন্টেড ফ্ৰম 1 আগষ্ট আৰু ই বহুত দুখীয়া মানুহক সকাহ দিব।